এতিয়া মেট্ৰিক পৰীক্ষা যিসকলে ভাল কৰিলা, এতিয়া ভাল কৰাৰ পাছতো যদি তোমালোকে যিটো ছাবজেক্টত পাম বুলি ভাবি আছিলা যিমান নম্বৰ, যেতিয়া কম পালা, তেতিয়া তোমালোকৰ বাবে এটা খবৰ আছে, ভাল খবৰ, যে তোমালোকে আকৌ কি কৰিব পাৰিবা, বহি ৰিচেকিং কৰিব পাৰিবা। তো কেতিয়া কেনেদৰে কেতিয়াৰ পৰা আৰম্ভ হ'ব, এই ইয়াৰ সকলোখিনি জনোৱাৰ লগতে আৰু এতিয়া যিসকলে তোমালোকে পৰীক্ষা বেয়া কৰিলা, তেনেহ'লে বেয়া কৰিলা বুলি এতিয়া তোমালোকৰ কি হ'ব, তোমালোকৰ আগন্তুক কি হ'ব পৰীক্ষা, বা কেনেদৰে দিবা, বা তোমালোকে কৰিবা কি এতিয়া। তো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, কেইটামান কথা ক'ম, ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আৰু শেষত তোমালোকে কমেণ্ট কৰিবা যে কিমান পাম বুলি ভাবিছিলা, কিমান পালা, বা কিহত বেয়া হ'ল, এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। বাৰু যি কি নহওক শেষলৈকে চাবা আৰু শেষত তোমালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবা। এতিয়া প্ৰথমটো খবৰ হৈছে, যিসকলে তোমালোকে পৰীক্ষাত ভাল কৰিলা, শুভেচ্ছা থাকিল। আগন্তুক সময়ত তোমালোকে যি বিষয়তে লৈ, যি বিভাগতে লৈ তোমালোকে পঢ়িম বুলি ভাবিছা, আগুৱাই যোৱা, আৰু যি লক্ষ্য আছে সেইখিনি লক্ষ্য স্থিৰ কৰি আগন্তুক সময়ত তোমালোকে সেইখিনি আৰু তোমালোকৰ যি উদ্দেশ্য আছে, যেনেদৰে আছে, ভালকৈ আগুৱাই গৈ তোমালোকে নিজৰ লক্ষ্যত উপনীত হোৱা, তাকে কামনা কৰিছোঁ। আৰু তোমালোকৰ যদি বহি ৰিচেকিঙৰ কথা কওঁ, তেনেহ'লে তোমালোকৰ কি কৰিব, 13 এপ্ৰিলৰ পৰা তোমালোকে বহি ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিবা। সেইখিনি কথা জনাইছে, অহা 13 এপ্ৰিলৰ পৰা তোমালোকে সেইখিনি পাৰিবা। বাকী তোমালোকে যিসকল ভালে হ'ল, শুভেচ্ছা থাকিল, আগুৱাই যোৱা। আৰু সেয়াই, শিক্ষাগুৰু মা দেউতাৰ আশীৰ্বাদ লৈ তোমালোকে শিক্ষা জীৱনত আৰু এখোজ আগুৱাই গৈ উন্নতি কৰা, তেনেদৰে সেইখিনি শুভেচ্ছা থাকিল। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, যিসকলৰ তোমাৰ বেয়া হ'ল পৰীক্ষা, যিসকলে বেয়া হ'ল, কম্পাৰ্টমেণ্টত আহি 2খনত বেয়া হ'ল, বা কিছুমানৰ বহুতেই বেছি বেয়া হ'ল, তো তোমালোকৰ এতিয়া কি হ'ব, তোমালোকৰ লাইফটো শেষ নেকি, শেষেই হৈ গ'ল নেকি, নে তোমালোকে আৰু এইবাৰ আগন্তুক পৰীক্ষাত আৰু নিদিবাই, নে জীৱনটো শেষেই হৈ গ'ল বুলি ভাবিছা। এইখিনিতে কওঁ, কেতিয়াও সদায় নিগেটিভ নাভাবিবা। জীৱনটো শেষ হৈ যোৱা নাই। প্ৰথমটো পৰীক্ষা দিলা, প্ৰথমটো জীৱনৰ আৰম্ভণি যিটো তোমালোকে জখলা, প্ৰথমখন জখলা, এইখন জখলাত তোমালোকে পাৰ কৰিব নোৱাৰিলা, যে কিবা এটা নিশ্চয় তোমালোকৰ কোনোবা এখিনিত ভুল হৈছিলে, তোমালোকে সেইখিনি কম সময়ত গুৰুত্ব দিলা পঢ়াৰ ক্ষেত্ৰত, ক'ৰবাত নহয় ক'ৰবাত অলপমান ভুল হৈছিলে, সেই ভুলখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰা। জীৱনৰ এইটোৱেই শেষ পৰীক্ষা নহয়, আৰম্ভণি মাথো। আৰু এইটো এনেকুৱা বহুতো উদাহৰণ আছে যে মেট্ৰিক পৰীক্ষাত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, তাৰ পাছতো বহুবাৰ এনেদৰে বিফল হোৱাৰ পাছতো কিন্তু বহুত উদাহৰণ থাকে তেনেদৰে। এজন বিশিষ্ট বা বিশেষ ব্যক্তিৰ নাম ক'ব নোৱাৰি, তেনেকুৱা বহুতো উদাহৰণ থাকে যে এটা সময়ত গৈ পিনি তেওঁ এজন ডাঙৰ ব্যক্তি হয়, সকলোৱে জনাজাত হয়, সমাজৰ মাজত, ৰাইজৰ মাজত, দেশৰ ভিতৰতে বা পৃথিৱীৰ ভিতৰতে, এনেকুৱা ধৰণৰ। তো এটা কথা মনত ৰাখিবা, এইটো তোমালোকৰ প্ৰথম পৰীক্ষা আছিলে, কিবা এটা তোমালোকৰ অলপমান সময় তোমালোকে ভালদৰে নকৰিলা, কিবা এটা কাম পঢ়াত অলপমান তোমালোকে সেইখিনি থাকি গ'ল, সেইবাবে তোমালোকৰ ফলাফলটো বেয়া আহিলে। তো এইটো নহয় যে তোমালোকৰ জীৱনটো একেবাৰে শেষ হৈ যাব। তো সদায় পজিটিভ ভাবি আগন্তুক সময়ত আকৌ লক্ষ্য তোমালোকৰ যিটো আছে স্থিৰ কৰি ভালদৰে পঢ়া শুনা কৰা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, হয়তো মই বহুত বেছি বুজাব পৰা হোৱা নাই, তথাপিতো কৈছোঁ মাক দেউতাকক এইটো এটা কথা, যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে বেয়া কৰাৰ লগে লগে তেওঁলোকক যে বহুত বেছি বেয়াকৈ ক'ব লাগিব, কি হ'ল আমুকে লগৰটোৱে এনেকৈ পাছ কৰিলে, তই কেনেকুৱা ধৰণৰ নকৰিলি, এইখিনি ইমানখিনি মানসিকভাৱে হাৰাশাস্তি নকৰি তেওঁলোকক কি কৰক, আগন্তুক সময়ত যাতে আৰু ভালকৈ পঢ়াই উৎসাহ দিব লাগে এইটো সময়ত। কাৰণ কেলৈ তেওঁলোকৰ বয়স বহুত বেছি কম, কাৰণ কেলৈ ভাল বেয়াটো থাকেই, কিবা এটা নিশ্চয় পঢ়াৰ সময়ত অলপমান খেলি মেলি হৈছিলে, সেইবাবে এনেকুৱা ধৰণৰ এটা ফলাফল আহিলে। চ' এটাই ক'ম, লক্ষ্যটো স্থিৰ ৰাখা, য'ত ভুল কৰিছিলা সেইখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰা, মা দেউতা সদায় আশীৰ্বাদ লগত লৈ যাবা, শিক্ষাগুৰু হওক বা যিটো বুজি নোপোৱা সেইটো তোমালোকে চেষ্টা কৰিবা ল'বলৈ, বুজি নোপোৱাটো সুধিবা। আৰু আগন্তুক সময়ত তোমালোকৰ ভাল হ'ব, সেইখিনিয়ে কামনা কৰিছোঁ। মুঠৰ ওপৰত ভাল হওক, জীৱনটো শেষ নহয়, এইটোৱে আৰম্ভণি আছে বহুতো। তোমালোকৰ নিশ্চয় যিসকলে এতিয়া বেয়া হৈছিলে, আগন্তুক সময়ত তোমালোকে ভালকৈ পঢ়িলে এটা সময়ত ভাল তোমালোকে এজন ব্যক্তি হ'ব পাৰিবা। বাৰু যি কি নহওক, এইখিনিয়ে জনালোঁ। বাকী তোমালোকৰ যি বহি ৰিচেকিং, সেইখিনি 13 এপ্ৰিলৰ পৰা তোমালোকে সেইখিনি আবেদন কৰিব পাৰিবা। শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। যিসকলে বেয়া কৰিলে মন নামাৰিবা, অশান্তিত ভুগি থকা হ'ব, মন মানসিকভাৱে চিন্তা কৰি থাকিলে। সেইখিনি অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে